আজি ৰাতিপুৱাই 5টা বজাতে উঠি কামত লাগছোঁ কাৰণ আজি বহুতকেইটা অৰ্ডাৰ আছে। এয়া আমি গোটেইকেইটাই প্ৰথমতে আজি ৰাতিপুৱাই লাৰু বনত লাগছোঁ কাৰণ বহুখিনি লাৰুৰ অৰ্ডাৰ আছে, পিঠাৰো অৰ্ডাৰ আছে দিয়কচোন। প্ৰথমতে লাৰুখিনি বনাইছোঁ, মানে লাৰুটো টান হ'ব লাগিব যে পিঠাটো বনাই কিনে ফেনৰ তলত থৈও দিবা পাৰি, কিন্তু লাৰুটো বনাওঁতে টাইম লাগে। বগা লাৰুখিনি বনোৱা হ'ল, তাৰ পাছতে আকৌ এয়া মই গুড়েদি নাৰিকল ভাজি আছোঁ। মানে গুড়ৰ লাৰুৰো অৰ্ডাৰ আছে আৰু মানে চেনীৰ লাৰুৰো অৰ্ডাৰ আছে, মানে আজি 6টা অৰ্ডাৰ আছে। সেইকাৰণে প্ৰথমতে লাৰুখিনি বনাই আছোঁ। লাৰুখিনি বনোৱা হোৱাৰ পিছতে আকৌ ইফালে গুড়া খুন্দিব দিছোঁ, কাৰণ ইহঁত দুটাই গুড়া খুন্দি আছে। মই পিছে আজি পিঠা নবনাওঁ, মোৰ মানে অলপ প্ৰব্লেম চলি আছে, মানে বহতে কঁকালৰ বিষ হৈছে। সেইকাৰণে ইহঁতক কৈছোঁ তোহাই প্ৰথমতে আগে গুড়া অলপ খুন্দি ল, তাৰ পাছত পিঠা বনাবা। একেলগে গুড়াটো খুন্দি থ'বও নোৱাৰি। তাৰ পাছত দুয়ে মানে আধামান গুড়া খুন্দি ল'লাক, লৈ পেলাই মানে দুয়োকে পিঠা বনাবা দিছোঁ। মানে ইমান পিঠাৰ অৰ্ডাৰ আছে, পিছে আজি কাম কৰা মানুহো বেছি নাই। মানে মহিলা মানুহ না, চবৰে ঘৰুৱা প্ৰব্লেম থাকে, কাৰোবাৰ বিয়া, কাৰোবাৰ কাপোৰ ধুব লগা। মানে বিহুত আমাৰ একদিনো বন্ধয়ে দিয়া নাই, মানে সদায় কামত আহি আছে যে। সেইকাৰণে মানে কৈছে আজি আমি কাম নকৰোঁ, কিন্তু ইহঁত দুজনী বাইদেউ আমাৰ তাতে থাকেই, যিহেতু ইহঁতো এইবাৰ মানে বিহুত ঘৰত যোৱাই নাই। সেইকাৰণে দুয়োকে মানে ৰাখিয়ে থৈছোঁ। মই মানে যেতিয়া পিঠাৰ অৰ্ডাৰ কমব তেতিয়া তোহাই যাবা দা, একেদিন মানে অলপ কাম কৰি থকা, কাৰণ অৰ্ডাৰো আহি আছেতো। তাৰপাছতে আকৌ ইহঁত দুটাক পিঠা বনাবা দিলোঁ। ইহঁত দুটাই পিঠা বনি থাকোঁতে আকৌ মণি আহি পেলাক। মানে মণি আজি দিনটো কাম কৰা নাই, মানে একবেলাহে কাম কৰিছে। তাইকো ক'লোঁ এতিয়া তুমি পিঠা বনোৱা, বাইদেৱে অলপমান গুড়া খুন্দাওক। তাৰ পাছতে আকৌ ইহঁত দুয়োকে পিঠা বনাবা দিলোঁ। দুয়ে পিঠা বনাই আছে, ইফালে আকৌ ডালাৰ পৰা নি পেকিং কৰিও আছোঁ, কাৰণ বহুকেইটা অৰ্ডাৰ আছে, এটা এটাকৈ সোনকালে দি থৈ আহিব লাগিব যে। সেইকাৰণে অলপ পিঠা নি আছে আৰু পেকিং কৰিও আছে। মানে এয়া ইহঁত দুটাই পেকিং কৰিয়ে আছে, মানে অলপ আনি আছে, ঠাণ্ডা হ'ব দিছে আৰু পেকিং কৰি আছে। মানে ইমানকেইটা অৰ্ডাৰ আছে, সেইকাৰণে বোলো অলপকৈ দি আহি থাকে। কাৰোবাৰ 10টাত, কাৰোবাৰ 11টাত, এনেহেনকৈ অৰ্ডাৰকেইটা আছে। আজিলৈ ভিডিঅ'টো ইমানেই।